Hi everyone, কি খবৰ? আজি আকৌ নতুনকৈ এটা ব্লগ আৰম্ভ কৰিছোঁ। আজি আমি যাব গৈ আছোঁ নাৰিকলি মন্দিৰত। বলক আপোনালোককো লৈ যাওঁ। মোৰ ব্লগটো আৰম্ভ কৰিছোঁ এতিয়াৰ পৰা। চাই থাকিব মোৰ ব্লগটো। নাৰিকলি মন্দিৰত কি কিনি পাৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। বলক। তাৰপিছত আমি আহি আছোঁ। আহি মন্দিৰ প্ৰাংগণ পালোঁ। একদম মন্দিৰ প্ৰাংগণতে আমাৰ গাড়ীখন পাৰ্কিং কৰা গ'ল আৰু বৰ বৃহৎ এৰিয়া। আৰু এইখিনি শ্ৰীমদ ভাগৱতৰ এৰিয়া আৰু সিফালে আছে। আৰু তাৰপিছতে আমি আহিলোঁ দোকানলৈ। দোকানত মানে ফুলৰ মালা চালা নিবৰ কাৰণে অলপ আহিছোঁ ইফালে। আৰু এনেকুৱাকৈ মানে ফুলৰ মালা ল'লোঁ। আৰু ভিডিঅ'টো কিবা বেকা হৈ থাকিল দেখোন, ময়ো ভালকৈ নাজানিলোঁ। এওঁক কৰিব দিছিলোঁ, এওঁ বেকা কৰি দিলে। ফোন কৰিবই নাজানিলোঁ মই। কি যে হ'ব আৰু। এয়া বস্তুখিনি ল'লোঁ পূজাৰ প্ৰসাদ বুলি। অলপ ফুলৰ মালা, ধতুৰা ফুল তেনেকুৱাকৈ এইখিনি লৈ উঠি মন্দিৰলৈ যাব ওলাইছোঁ। আৰু মন্দিৰৰ গেটখন বৰ ধুনীয়া লাগে। সেইখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, চাওকচোন। এইটো হ'ল মূল মন্দিৰটো। আৰু ইফালে এয়া ৰভা চভা দিয়াৰ ব্যৱস্থা কৰিছে যিহেতু এইখন গেটটো পৰহি দিনা। আৰু মেইন ৰাস্তাৰ কাষতে একদম আহিন জাহিন কৰা ৰাস্তাৰ কাষতে। আৰু এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, কেনে পালে জনাব। আৰু এয়া দোকানবিলাকৰ বহুত ধুনীয়াকৈ মানে হয়। শিৱৰাত্ৰিটো হ'ব একদম ফ্ৰেছ ফুল পালোঁ দেই আমি। আৰু এইখিনি পাই বহুত ভাল লাগিল বাৰু। আৰু এয়া চাওক, নাৰিকলি মন্দিৰলৈ বুলি ভিতৰলৈ সোমাই আহিলোঁ। আৰু চেণ্ডেলবিলাক ইয়াতে ৰাখিছোঁ। আৰু আমাৰ পোনে যিটো মন্দিৰ আছে ছাইডতে, লেফ্ট ছাইডে, সেইটো হ'ল আমাৰ চাকি বন্তি দিয়াৰ ব্যৱস্থা কৰা হয়। আৰু ৰাইট ছাইডে থকাটো আমাৰ মেইন মন্দিৰ, নাৰিকলি মন্দিৰ। আৰু ইয়াতে পানীৰ ব্যৱস্থা আছে, মানে অলপমান ভৰি হাত ধোৱাৰ এটা নিয়ম আছে, সেইকাৰণে মানে পানীৰ ওচৰলৈ আহিছোঁ। আৰু এইটো কলচীটো মন্দিৰৰ, নাৰিকলি মন্দিৰৰ কলচীটো। আৰু এয়া আমাৰ ফ্ৰণ্টতে আছে চাকি বন্তি দিয়াৰ ঘৰটো। আৰু তাতে আমি বৰ ধুনীয়াকৈ গৈছিলোঁ। আজি এবছৰমান আগতে আহিছিলোঁ। পৰিৱেশটো বৰ ধুনীয়া। আজি সোমবাৰ যদিও মানে মানুহৰ ইমান ভিৰ হোৱা নাই, কাৰণ আমি অলপ সোনকালে আহি পাইছোঁ, সেইকাৰণে মানে ইমান মানুহৰ ভিৰ হোৱা নাই। আৰু বৰ ধুনীয়াকৈ মানে বুধবাৰে যিহেতু শিৱৰাত্ৰি অহা পৰহি দিনাখনে, সেইকাৰণে মানে এইবিলাক ইমান ধুনীয়া চাফা হৈ আছে, বৰ ভাল লাগিছে। এনেকুৱা সুন্দৰ পৰিৱেশত মই চাকি বন্তি দিব পাম বুলি ভবাই নাছিলোঁ। একচুৱেলি এনেকুৱা এটা সুন্দৰ পৰিৱেশ দেখা পালে মন প্ৰাণবিলাক বৰ ভাল লাগি যায়। আমাৰো তেনেকুৱাই লাগিল। আৰু মাহ প্ৰসাদ ঘৰতে ভিজাই লৈ গৈছিলোঁ, সেয়া অলপ দিলোঁ আৰু চাকিকেইটা জ্বলালোঁ। আৰু আমাৰ এওঁ ভিডিঅ' কৰিছে। লগতে আমি মানে গাখীৰ অলপ ল'লোঁ আৰু গংগাজল অলপ ঘৰৰ পৰাই লৈ গৈছিলোঁ আৰু শিৱলিংগত দিবৰ কাৰণে তেনেকুৱাকৈ। আৰু মাজনীয়ে মানে ফুলৰ মালাডাল শিৱ পাৰ্বতীৰ গলতে দিবৰ কাৰণে, মানে ধুনীয়াকৈ মালাডাল দিবৰ কাৰণে তাই গৈছে। আৰু ধুনীয়া পৰিৱেশ, মানে শিৱৰাত্ৰিত এই ঠাইবিলাকত মানে নধৰা হৈ যাব, ইমানে মানে মানুহৰ ভিৰ হয়, লাখ লাখ ভক্ত আহে। এয়া যে হালধীয়া ৰঙৰ ঘৰটো, সেইটো ঘৰত মানে হোম যজ্ঞ পতা হয়। যেতিয়া প্ৰয়োজন হয় তাতে মানে হোম যজ্ঞৰ ব্যৱস্থা কৰা হয়। বৰ ধুনীয়া এটা কুণ্ড আছে তাতে। আৰু তাতেও গৈছিলোঁ আমি গাখীৰটো তাতে দিবৰ কাৰণে। আৰু শিৱলিংগত দি উঠাৰ পাছত তাতেও অলপমান গাখীৰ দি দিলোঁ। পূজাৰীয়ে আমাক তাতে দিবৰ কাৰণে ক'লে। আৰু তেনেকুৱাকৈ মানে আমি বৰ ধুনীয়াকৈ শান্তিৰে, একো ঠেলা হেঁচা নোহোৱাকৈ ধুনীয়াকৈ আমি পূজাখিনি কৰিব পাৰিছোঁ, চাকি বন্তি জ্বলাব পাৰিছোঁ। পৰিৱেশটো একচুৱেলি বহুত ধুনীয়া লাগিছে। আৰু মানে মাজতে আৰু এদিনহে আছে, শিৱৰাত্ৰি হ'বয়ে, সেইকাৰণে মানে মানুহবিলাকে কাম কৰাত লাগি আছে, চব ব্যস্ত মানুহবিলাক। মানে এয়া মন্দিৰৰ ভিতৰখন বহুত চাফা কৰি ৰাখিছে। আৰু এয়া ৰভা দিছে, এইবিলাকত পায়সৰ ব্যৱস্থা কৰিব। মানে মানুহ বহুত হ'ব যে, সেইকাৰণে মানে বহুত ঠাইবিলাক হ'লেও মানে চাৰিওফালে মানুহ হৈ যায় আৰু ভক্তসকল হৈ যায়। আৰু এয়া ৰভাৰ ব্যৱস্থা কৰিছে। আৰু ইয়াতে পায়স ভোগ দিয়া হ'ব। আৰু এয়া যে লেফ্ট ছাইডৰ সেইখিনি মানে শ্ৰীমদ ভাগৱত পাঠ কৰা হয় তাতে, সেইটো মন্দিৰ। আৰু ৰাইট ছাইডে হ'ল নাৰিকলি মন্দিৰ।